দৰঙত কোনে পাতিছে বগা ইউৰিয়াৰ কলা বজাৰ কোনে সৃষ্টি কৰিছে ইউৰিয়াৰ কৃত্ৰিম নাটনি খাৰুপিটিয়াত কোনে চলাইছে ইউৰিয়াৰ বৃহৎ সিন্ডিকেট দৰঙত ইউৰিয়া সাৰ বিচাৰি কৃষকৰ হাহাকাৰ ইউৰিয়া অবিহনে খেতি কৰাত বাধাৰ সন্মুখীন কৃষক দৰঙৰ কোনো এখন দোকানত নাই ইউৰিয়া সাৰ দৰঙৰ কৃষক ৰাইজে খেতি পথাৰৰ দোকানে দোকানে ইউৰিয়া সাৰ বিচাৰি খাবাথুৰি খাইছে ইউৰিয়া সাৰৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দৰঙৰ কৃষকৰ মাজত চৰকাৰৰ সাহায্যযুক্ত ইউৰিয়া সাৰৰ কৃত্ৰিম নাটনিয়ে এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে দৰঙত বৰ্তমান দৰঙৰ কোনো এখন দোকানত কৃষকৰ অতিকৈ প্ৰয়োজনীয় ইউৰিয়া সাৰ উপলব্ধ নহয় বুলি জানিব পৰা গৈছে হঠাতে লোকচানৰ সন্মুখীন হোৱা খেতিয়কে এইবাৰ ইউৰিয়াৰ কৃত্ৰিম নাটনিৰ বাবে বিকল্প সাৰ প্ৰয়োগ কৰিবলৈ বাধ্য হৈছে যদিও অভাৱ পূৰণ কৰিব পৰা নাই ইউৰিয়া সাৰৰ জানিব পৰা মতে ইউৰিয়া বিচাৰি দোকানে দোকানে ঘূৰি ফুৰা কৃষকে কয় মাকৈ খেতি আৰু বড়ো ধানৰ বতৰত অতিকৈ প্ৰয়োজনীয় ইউৰিয়া সাৰ ইউৰিয়া অবিহনে 4 মাহত সম্পূৰ্ণ হ'বলগীয়া খেতি 8 মাহতো সম্পূৰ্ণ নহ'ব বুলি এগৰাকী খেতিয়কে মন্তব্য কৰে লক্ষণীয় বিষয় যে যি সময়ত চৰকাৰে কৃষকৰ উন্নয়নৰ বাবে নানা আঁচনি গ্ৰহণ কৰি ঢাক ঢোল বজাইছে ঠিক তেনে সময়তে দৰঙৰ কৃষকে এমুঠি ইউৰিয়া সাৰ বিচাৰি ব্যৱসায়ীসকলৰ দুৱাৰে দুৱাৰে ঘূৰিও বঞ্চিত হ'বলগীয়া হৈছে কৃষক ৰাইজ ইউৰিয়া সাৰৰ কলা বজাৰ সৃষ্টি হোৱা আশংকা কৰা হৈছে বিশেষকৈ দৰঙৰ খাৰুপিটিয়া আৰু বেছিমাৰী একাংশ দোকানীয়ে ইউৰিয়াৰ কৃত্ৰিম নাটনি দেখুৱাই সৰ্বসাধাৰণ কৃষকৰ পৰা অধিক মুনাফা আদায় কৰাৰ অভিযোগ তুলিছে আমচু নেতা আইনুদ্দিন আহমেদে এই সিন্ডিকেটত কৃষি বিভাগৰ একাংশ কৰ্মচাৰী জড়িত থকাৰ সন্দেহ নেতাজনৰ ইউৰিয়া সাৰৰ যিটো সিন্ডিকেট খাৰুপিটিয়া বেছিমাৰী বালুগাঁও বজাৰৰ যিসমূহ ফাৰ্টিলাইজাৰ দোকানী আছে তেওঁলোকে এইটো দীৰ্ঘদিন ধৰি এই সিন্ডিকেটটো চলাই আছে তেওঁলোকে কৃত্ৰিম নাটনি দেখুৱাই তেওঁলোকে সাধাৰণ কৃষক ৰাইজক মাধমাৰ খোদায় আৰু সাধাৰণ কৃষক ৰাইজে অত্যাধিক দামত ইউৰিয়া সাৰবিলাক বিভিন্ন চক্ৰৰ জৰিয়তে তেওঁলোকে কিনিবলগীয়া হয় ইয়াতে আচলতে কি হয় তেওঁলোকে কৃত্ৰিম নাটনি দেখুৱাই তেওঁলোকে এই সাৰটো বাকি যিবিলাক খুচৰা ব্যৱসায় আছে তেওঁলোকক অত্যাধিক দামত দিয়ে আৰু তাৰ পৰা গ্ৰাহকসকলেও অত্যাধিক দামক ল'বলগীয়া হয় আচলতে এই যে ইউৰিয়া সাৰৰ যি সাহায্যযুক্ত ইউৰিয়া সাৰ ইয়াতে কৃত্ৰিম নাটনি হোৱাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে ইয়াতে হাজাৰ হাজাৰ মেট্ৰিক টন ইয়াতে সাপ্লাই দিয়া হয় কিন্তু এই সাপ্লাই বিলাক তেওঁলোকে অন্য জায়গাত তেওঁলোকে বিক্ৰী কৰে অত্যাধিক দামত আৰু এই বিক্ৰী কৰি ইয়াতে কৃত্ৰিম নাটনি দেখুৱাই আৰু নাটনি দেখুৱাই এই তেওঁলোকৰ যিটো ষ্টক যিখিনি সাৰ পিছত তেওঁলোকে এইটো বিক্ৰী কৰি থাকে আৰু এই সিন্ডিকেটটো বন্ধ হ'ব লাগে আমি কৃষি মন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো দাবী জনাইছো একেলগে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো যে এই ইউৰিয়া সাৰৰ যিটো সিন্ডিকেট এই সিন্ডিকেটটো বন্ধ হ'ব লাগে কৃষকসকলক যি মাধমাৰ খোদাই আছে কৃষকসকলক যি মানে এটা সাংঘাতিক এটা হাহাকাৰ এটা পৰিস্থিতি সৃষ্টি কৰিছে এই পৰিস্থিতি বন্ধ হ'ব লাগে আৰু এইটো বন্ধ নহলে অত্যাধিক মূল্যবৃদ্ধি হয় আৰু মূল্যবৃদ্ধি হোৱাৰ কাৰণটো হ'ল যেতিয়া এওঁলোকে অত্যাধিক দামত সাৰ ক্ৰয় কৰি যেতিয়া উৎপাদিত সামগ্ৰী বেছি দামত তেওঁলোকৰ যেতিয়া মাৰ্কেটত আনিবলগীয়া হয় তেতিয়া তেওঁলোকে নিশ্চিতভাৱে দাম বৃদ্ধি কৰিবলগীয়া হয় গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ক্ষেত্ৰত সজাগ হ'ব লাগে আৰু কৃষক ৰাইজসকলৰ স্বাৰ্থত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বালুগাঁও বেছিমাৰী আপোনাৰ এই খাৰুপিটিয়াৰ যি ফাৰ্টিলাইজাৰ দোকান আছে এওঁলোকক নাকি লগাব লাগে আৰু কৃষি বিভাগৰ কিছু বিয়াগম বিষয়া এই সিন্ডিকেটৰ লগত জড়িত থকা আমাৰ সন্দেহ হৈছে কাৰণ এই ধৰণৰ সিন্ডিকেট কৰিবলৈ হলে কৃষি বিভাগৰ বিষয়াসকল জড়িত থাকিবই লাগিব গতিকে আপোনালোকৰ জৰিয়তে আমি দাবী জনাইছো এই সিন্ডিকেট ৰাজ অতি সোনকালে বন্ধ কৰক কৃষকৰ স্বাৰ্থত অসম চৰকাৰে বা কৃষি মন্ত্ৰীয়ে কাম কৰক এই ক্ষেত্ৰত দৰং জিলা কৃষি বিষয়াৰ ভূমিকা কি কৈছে চাওক দৰং জিলাৰ যে কৃষি বিভাগৰ কৃষি বিষয়াৰ ইয়াত নিশ্চিতভাৱে মিতিৰেলি থাকিব লাগিব নহলে তেওঁলোকে এই সিন্ডিকেট ৰাজ কিয় বন্ধ নকৰে এই যে কৃত্ৰিম নাটনি দেখুৱাইছে এই নাটনি হোৱাৰ প্ৰশ্নই নাই গতিকে কৃষি বিভাগ এই ক্ষেত্ৰত কোনোবা ন কোনোবা বিষয়া জড়িত আছে তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক দৃষ্টিগোচৰ কৰিছো হস্তক্ষেপ কৰাৰ দাবী জনাইছো একেলগে কৃষি মন্ত্ৰীৰ হস্তক্ষেপৰ দাবী জনাইছো আৰু এই কৃষকৰ সমস্যা সমাধানৰ দাবী নিশ্চিতভাৱে কৰিব লাগিব নহলে আমি সংগঠন হিচাপে এই গোটেই কথাটো পৰ্যালোচনা কৰি আমি কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব